Hello everyone, welcome to the Ecubat Science. ইতিমধ্যে আমাৰ যেটো ডিফাৰেন্সিয়েল ক্যালকুলাসৰ যে সিরিজ চলি আছিল তাৰে অলৰেডি আমাৰ কি হৈছে পাঁচটা ফৰ্মুলা ডিসকাশন হৈ গৈছে তো আজি আমি ডিসকাস কৰিব ওলাইছো 6 নম্বৰ ফৰ্মুলাটো ঠিক আছে আহাচোন ফৰ্মুলাটো কি হয় চাই লও এবাৰ let y is equal to u by v okay যদি y is equal to u by v হয় where u and v are functions of x okay here u আর v to কি হয় x এর ফাংশন হয় ঠিক আছে যে আমাৰ ডিফারেন্সিয়েশনটো কি আহিব দেন আমি লিখিম ddx of y তো y মানে কি মানে u by v দিয়া আছে অলৰেডি তো ddx of মানে আহিব ddx of y is equal to what u by v তো u by v ইয়াত লিখি দিলো ঠিক আছে দেন আফটার ডিফারেন্সিয়েশন যদি আমি এটা ডিফারেন্সিয়েশন কৰো তেতিয়া তাৰ ৰিজাল্টটো কিমান আহিব আজ এটা ট্ৰিক্স এটো বনাই ৰাখিলে হল ফার্স্ট যদি v আছে তলৰ এই v টো কি কৰিম তলত আমি v স্কয়াৰ দিলাম ওকে দেন আমি কি কৰিম ফার্স্ট আমি আমাৰ ডিফারেন্সিয়েশন থাকিব সেই ডিফারেন্সিয়েশনটো ফার্স্ট আমি ইউজ কৰিম v টো বাইৰত ৰাখিম দেন আমি v কৰিম তাৰ এটা মাইনাস সাইন দিব লাগিব তাৰপিছত আমি v ডিফারেন্সিয়েশন কৰিম তাৰপিছত আমি নেক্সট টাইম কি হ'ব u টো বাইৰত থাকিব ঠিক আছে তো আমি চাবাটো কেনেকৈ কৰিম v ddx of u ওকে এনেকা দিলে হল ফার্স্ট আমি কাক ডিফারেন্সিয়েশন কৰিছো u কৰিছো আৰু v টো বাইৰত ৰাখিছো দেন আমি কি কৰিম দেন আমি কৰিম v দেন আমি u টো বাইৰত ৰাখিম আৰু v টো কি কৰিম ডিফারেন্সিয়েশন কৰি দিম ভিতৰত ৰাখিম ঠিক আছে ওকে এটো কেনেকুৱা হ'ব লিখিলে u ddx of v ওকে এটো ফৰ্মুলা হয় তো যদি আমি এনেকা এটা ডেৰিভেশন আমি এটা এনেকা এটা ডেৰিভেশন কৰিব লগা হয় তাৰ ৰিজাল্ট আমাৰ কেনেকৈ আহিব এনেকৈ আহিব আলটিমেটলি কি হৈ গ'ল v ddx of u minus u ddx of v divided by v square ওকে এটো আমাৰ কি ফাইনাল ফৰ্মুলাটো ওকে তো আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে বুজি পাইছে তেতিয়াহ'লে কি কৰিব লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ফলো কৰি থাকিব ধন্যবাদ